হেল্ল' গাইজ, এতিয়া মই আছোঁ IIT গুৱাহাটীত। ইয়াত আহি ইমান ভাল লাগি আছে মোক, মানে ইমান বিউটিফুল আৰু ইমান ধুনীয়া কেম্পাছ ন, মানিব লাগিব। মই IIT দিল্লীতো গৈছিলোঁ এবাৰ কেম্পাছত। ন' ডাউট IIT দিল্লীৰ একাডেমিক মাহল ইয়াতকৈ বহুত ভাল হ'ব, কিন্তু যিটো IIT গুৱাহাটীৰ যিটো কেম্পাছৰ চিনিক ভিউ ন, আনপেৰেলেলড, আনমেটচ্ড, ইমান এক্সট্ৰিমলি বিউটিফুল, মেছমেৰাইজিং। একচুৱেলি ক'বলৈ গ'লে মোৰ বহুত ৰিগ্ৰেট হৈ আছে যে কাশ মই ইয়াত পঢ়িলোহেঁতেন, কাশ ইমান ধুনীয়া। মই দুই এটা ডিপাৰ্টমেণ্টতো গৈছিলোঁ, কিছুমান ষ্টুডেণ্টছবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰিলোঁ। তাৰপিছত দুজন প্ৰফেচৰৰ লগত কথাও পাতিলোঁ মই। বহুত ভাল লাগিছে, মানে এনেকুৱা লাগি আছে যে এইটো অসমৰ ভিতৰত নহয়, অসমৰ বাহিৰত লাগি আছে মোক। আজিকালি আমাৰ অসমত যিটো মেডিকেল ফিল্ডত পঢ়াৰ কাৰণে যিটো ট্ৰেণ্ড চলি আছে ন, অৱশ্যে পঢ়িব লাগিব, মেডিকেলটো পঢ়িব লাগে, কিন্তু যিমানখিনি তাৰ তুলনাত IITত পঢ়িব লাগে ন, সেইটো নাই, একদমেই নাই। ইয়াত আহি এটা বস্তু বেয়াও লাগি আছে যে আমাৰ অসমৰ মানুহ বহুত কম, মষ্টলি চাউথ ইণ্ডিয়ানছ, তাৰপিছত নৰ্থ ইণ্ডিয়ানছ, এইবিলাকে। আহক আপোনালোকে, আহক এবাৰ চাই যাওক কিমান ধুনীয়াকৈ বনাইছে কেম্পাছখিনি, কিমান বিউটিফুল। তাৰপিছত মষ্টলি আপোনালোকে আপোনাৰ যিবিলাক মানে য়াংগাৰ ল'ৰা ছোৱালী যিবিলাক আছে, ক্লাছ 6, 7, 8ত পঢ়ি আছে, তেওঁলোকক লৈ আহক। তেওঁলোকক বহুত মানে মাষ্ট লৈ আহক এবাৰ। তেওঁলোক মানে এনভাইৰনমেণ্ট এইটো কিমান ধুনীয়া, কিমান মানে প্ৰডাক্টিভ এনভাইৰনমেণ্ট এইটো, সেইটো আপোনালোকে দেখুৱাওক তেওঁলোকক। তেতিয়া তেওঁলোকৰ পৰা এটা মানে জোচ লাগিব ইয়াত পঢ়াৰ কাৰণে। এতিয়াতো মোৰ ৰিগ্ৰেট হৈ আছে, আৰু সঁচা কথা ক'বলৈ গ'লে মই তেতিয়া সৰুতে গমো পোৱা নাছিলোঁ যে IIT কি হয়। যদি মই গম পালোহেঁতেন বা যদি মই এবাৰ আহিলোহেঁতেন ইয়াত, তেনেহ'লে মই আই উড হেভ ট্ৰাইড, ডেফিনেটলি মই ট্ৰাই কৰিলোহেঁতেন পঢ়াৰ কাৰণে। এতিয়া মোৰ সৰু ভাইটি আছে, ক্লাছ 6ত পঢ়ি আছে, মই ডেফিনেটলি তাক এবাৰ লৈ আহিম ইয়াত, তাক মই দেখুৱাম বস্তুটো কেনেকুৱা। এতিয়া মইতো পঢ়িব নোৱাৰিলোঁ, এতিয়া মই আশা কৰোঁ যে মোৰ ভাইটি যাতে পঢ়িব পাৰে। অ'কে, থেংক ইউ।